নন্দ 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 গৃহে পূর্ণ ব্রহ্মই জন্ম ধরে নন্দ নন্দ নন্দ। নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহি আছে ৰাস পূৰ্ণিমা আৰু সেয়েহে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ৰাসৰ প্ৰস্তুতি। শিৱসাগৰ জিলাৰ কোঁপুৰ টেপতল গোহাঁই গাঁৱতো ইয়াৰ ব্যতিক্ৰমী নহয়। কোঁপুৰ শ্ৰী শ্ৰী ৰাস আৰু শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত প্ৰতি বছৰে আয়োজন কৰি অহা শ্ৰী শ্ৰী ৰাস মহোৎসৱ ভাগি এইবাৰ 58তমত ভৰি দিলেহি আৰু কোঁপুৰবাসী ৰাইজে 58তম ৰাস মহোৎসৱ ভাগি উদযাপন কৰিবৰ বাবে প্ৰস্তুতি চলাইছে আৰু তাৰেই কিছু প্ৰস্তুতি আপোনালোকৰ আগত দেখাব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে চাই ভাল পাব। অহা নৱেম্বৰ মাহৰ 5, 6, 7 আৰু 8 তাৰিখে 4 দিনা কাৰ্যসূচীৰে কোঁপুৰ শ্ৰী শ্ৰী ৰাস মহোৎসৱ ভাগিৰ উদযাপন কৰিবলৈ লৈছে। গতিকে আপোনালোক সকলোকে সাদৰে নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকৰ উপস্থিতি তথা সহায় সহযোগিতা একান্ত কামনা কৰিছোঁ। আহক এতিয়া আমি কোঁপুৰ শ্ৰী শ্ৰী ৰাস মহোৎসৱ ভাগিত কেনেদৰে ৰাসৰ প্ৰস্তুতি চলিছে তাৰে কিছু দৃষ্টান্ত আমি উপভোগ কৰোঁ। যশোদাৰ পুত্ৰ হৈছে নয়ন হৰিছা সভাত প্ৰৱেশ কৰে গোপিনী সকল ভিৰে